পৰীক্ষা পে চৰ্চাৰ শীৰ্ষক কাৰ্যসূচীত অংশ ল'বৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী গৈ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত হৈছে। আমি আপোনালোকক পোনে পোনে লৈ যাব বিচাৰিছোঁ তাৰ পৰিৱেশ দেখুৱাবৰ বাবে, য'ৰ পৰা পুলক মহন্ত সংযুক্ত হৈ আছে। নিশ্চয়কৈ ৰাজদীপ, আমি পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে। সি গেটৱে অফ গুৱাহাটী যিটো ৰিভাৰ টাৰ্মিনেল আছে, সেই ৰিভাৰ টাৰ্মিনেলৰ পৰা তেওঁ পোনে পোনে এখন বিশেষ বাহনেৰে তেওঁক লৈ যোৱা হ'ব সেই জাহাজখনলৈ, যিখন চৰাইদেউ 2 শীৰ্ষক যিখন জাহাজ ইতিমধ্যে সাজু হৈ আছে, য'ত শিক্ষাৰ্থীসকল গৈ ইতিমধ্যে তেওঁলোকে নিজৰ নিজৰ স্থানত তেওঁলোকে বহিছে আৰু কেইটামান মুহূৰ্তৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকী সেই বিশেষ জাহাজখনলৈ যাব। এই মুহূৰ্তত আমি দেখুৱাইছোঁ সেই ভিজুৱেলছ যে প্ৰধানমন্ত্ৰীগৰাকী লৈ যোৱা হৈছে এখন বাহনেৰে। আপোনালোকে সেই ভিজুৱেলছ প্ৰত্যক্ষ কৰিছে। এইখন বিশেষ বাহনত প্ৰধানমন্ত্ৰীগৰাকী গৈছে সেই জাহাজখনলৈ। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট অৱনী ৰঞ্জন বেজবৰুৱা আছে, তেওঁ সেই পৰিৱেশটো দেখুৱাই আছে এই মুহূৰ্তত। এনেকৈ ৰিভাৰ ক্ৰুজলৈকে তেওঁক লৈ যোৱা হৈছে আমি দেখুৱাইছোঁ। আৰু যি চৰাইদেউ 2 শীৰ্ষক যিখন জাহাজ, সেই জাহাজখনত তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে পৰীক্ষা পে চৰ্চা শীৰ্ষক অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব, য'ত নেকি ৰাজ্যৰ 12খনকৈ বিদ্যালয়ৰ 25গৰাকীকৈ মেধাৱী শিক্ষাৰ্থী আছে। চৰকাৰী বেচৰকাৰী ব্যক্তিগত খণ্ডৰ আচলতে নিৰ্বাচিত সেই মেধাৱী শিক্ষাৰ্থীসকলৰ সৈতে তেওঁ পৰীক্ষা পে চৰ্চা শীৰ্ষক অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। আৰু শিক্ষাৰ্থীসকলক এক প্ৰকাৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যে যিহেতু প্ৰত্যেক বছৰে এই অনুষ্ঠানটো কৰি আহিছে, আমি ইতিমধ্যে উল্লেখ কৰিছোঁ 2018 চনৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা শীৰ্ষক অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছে। আৰু এইটো 8ম সংখ্যক পৰীক্ষা পে চৰ্চা অনুষ্ঠান, যিটো অনুষ্ঠান পোনপ্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ'বলৈ গৈ আছে। কেইটামান ক্ষণ সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে আচলতে এক ঐতিহাসিক মুহূৰ্ত, এক বিৰল মুহূৰ্ত বুলি ক'ব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁলোকে একেলগে ব্ৰহ্মপুত্ৰৰ বুকুত এখন বিশেষ জাহাজত তেওঁলোকে এঘণ্টা সময় কটাব, য'ত নেকি তেওঁলোকে পঢ়া শুনাৰ লগতে পৰীক্ষা সংক্ৰান্তীয় বহু বিষয়ৰ ওপৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোচনা কৰিব, তেওঁলোকক দিহা পৰামৰ্শ দিব। বিশেষকৈ আগন্তুক যিহেতু বৰ্ডৰ পৰীক্ষা আহি আছে প্ৰত্যেকখন ৰাজ্যতে, গতিকে সেই বৰ্ড পৰীক্ষাৰ প্ৰাকখনত কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনোবল বৃদ্ধি কৰিব, কেনেকৈ তেওঁলোকে নিজকে শক্তিশালী কৰিব পৰীক্ষাত বহিবৰ বাবে, এই সকলোবিলাক টিপছ প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দিয়ে। আৰু এই বৰ্ষও দেখা পোৱা গৈছে সেই অনুষ্ঠান আজিৰ দিনটোত ব্ৰহ্মপুত্ৰৰ বুকুত অনুষ্ঠিত হ'বলৈ গৈ আছে। ইতিমধ্যে সেই বিশেষ জাহাজখন, যিখন জাহাজ সাজু কৰি তোলা হৈছিলে এই অনুষ্ঠানটোৰ বাবে, সেই জাহাজত গৈ উপস্থিত হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। আৰু প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পাছতেই জাহাজখন ইয়াৰ পৰা আচলতে উমানন্দৰ দিশে গতি কৰিব। আৰু এঘণ্টা সময় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ কৰিব। আৰু সেই নৌকা বিহাৰৰ সময়ছোৱাতেই পৰীক্ষা পে চৰ্চা শীৰ্ষক অনুষ্ঠানটো তেওঁ কৰিব।